হয়, নিশ্চয়কৈ আপোনালোকে জানি সুখী হ'ব যে বিগত দিনত অল আছাম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থা নামেৰে এটা আহ্বায়ক কমিটি গঠন হৈছিল আৰু আজি ইয়াৰ পূৰ্ণাংগ কমিটি গঠন প্ৰক্ৰিয়াৰ কাৰণে আমি একত্ৰিত হৈছিলোঁ। হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন চেনেলত কৰ্মৰত নিষ্ঠাৱান কৰ্মকৰ্তাসকলে সকলোৱে একত্ৰিতভাৱে আৰু একমত পোষণ কৰিলে যে আমি হোজাই জিলা ৱেব মিডিয়া সন্থা গঠন কৰিম। সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থা আমি সেই কমিটিত নাথাকোঁ বা আমি তেনে কমিটিৰ লগত জড়িত নহওঁ। গতিকে আমি নিজাববীয়াকৈ হোজাই জিলা ৱেব মিডিয়া সন্থা গঠন কৰিম আৰু সেই সিদ্ধান্ত আজি গৃহীত হৈছে। আৰু আজি সদনত প্ৰায় 30 গৰাকী সংবাদকৰ্মী উপস্থিত আছিল। সকলোৰ উপস্থিত এখন পূৰ্ণাংগ কমিটি গঠন হৈছে। ইয়াৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো কি আছে? ইতিমধ্যে আমাৰ লগত আমাৰ চিফ এডভাইজাৰ আমাৰ আব্দুল কাদিৰ ডাঙৰীয়া আছে। তেখেতে আজি সংবিধানখন পাঠ কৰি শুনাই দিয়া হৈছে। সংবিধানৰ আখৰা যিখিনি আছে, আমাৰ এই অঞ্চলৰ এগৰাকী শিক্ষাবিদ ইলিয়াছ আলী, আমাৰ এই অঞ্চলৰ এগৰাকী বৰ্তমান শিক্ষক সাহিত্যিক চিৰাজ তালুকদাৰ আৰু সূৰ্যজ্যোতি গোস্বামী, তেওঁলোকৰ ওপৰত আমি ন্যস্ত কৰিছোঁ। তেওঁলোকে এইখিনি চালিজাৰি চাই আমাৰ যিখিনি আখৰা আছে তেওঁলোকে দূৰ কৰি এখন পূৰ্ণাংগ সংবিধানৰ কপি আমাক হেণ্ডঅভাৰ কৰিব আৰু সেইখনৰ মতে আমি কাম আগুৱাই যাম। আজিৰ সভাখনত দেখা পাইছোঁ যে সংবাদকৰ্মীসকলে মানে উক্ত সভা সদৌ অসম যিটো যে ৱেব মিডিয়া সংস্থা, এই সংস্থাৰ সকলোৱে আপোনাক এইখন সভাৰ মানে সভাপতি হিচাপে সাব্যস্ত কৰিছে। আচলতে আমি কাম কৰিবলৈ ওলোৱা এগৰাকী সৈনিক, আমি কাম কৰোঁ। সভাপতি সম্পাদক সেই দায়িত্বটো ডাঙৰ কথা নহয়, কিন্তু সকলোৱে একমত হৈ পেলাই মোক যি দায়িত্ব গুৰু দায়িত্ব অৰ্পণ কৰিলে সেই দায়িত্বৰ উপযুক্ত ব্যক্তি মই নহয়। আজিৰ এই সভাত যথেষ্ট গুণী জ্ঞানী সংবাদকৰ্মী আছিল, জ্যেষ্ঠসকল আছিল। তেওঁলোকক বাদ দি মোক তেওঁলোকে নিৰ্বাচিত কৰিছে আৰু প্ৰস্তাৱ দিছে। তেওঁলোকৰ সকলোৰ মৰম আৰু চেনেহ দেখি সেই দায়িত্ব মই মূৰ পাতি লৈছোঁ আৰু সকলোৰ সহায় সহযোগ অবিহনে এই দায়িত্ব পালন কৰি যোৱাটো সম্ভৱ। গতিকে মই সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। তেওঁলোকক লগত লৈ হাতে হাত ধৰি যাতে আমাৰ অকল ভিডিঅ' এটা প্ৰচাৰ কৰা, মোবাইলত ৰেকৰ্ড কৰা সেই দায়িত্ব হ'ব নালাগে। আমি ইতিমধ্যে এই সভাখনত উল্লেখ কৰিছোঁ যাতে আমি বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত আমাৰ পদক্ষেপ হ'ব, বৃক্ষৰোপণৰ ক্ষেত্ৰত আমাৰ পদক্ষেপ হ'ব, এইডছ বিৰোধী ড্ৰাগছ বিৰোধী সেই কাৰ্যকলাপৰ ওপৰত আমাৰ সজাগতা অভিযান হ'ব আৰু নাৰী সুৰক্ষাৰ ক্ষেত্ৰতো আমাৰ অভিযান চলিব। গতিকে আমি অনাগত 6 তাৰিখে আমি লস্কৰ পথাৰ অঞ্চলত এখন বৃহৎ সভা দিছোঁ আৰু তাত আমি হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ যিসকল জ্যেষ্ঠ নাগৰিক আছে, বুদ্ধিজীৱী আছে, তেওঁলোকক আমি মাতিছোঁ। দল সংগঠনৰ নেতৃত্বক আমি ৱেলকাম কৰিম, তেওঁলোকক আমি ইনভাইট লেটাৰ দিম। সকলোৰে বুদ্ধি আৰু পৰামৰ্শ লৈ কিভাৱে আমি আগুৱাই যাম, সমাজ সংস্কাৰৰ ক্ষেত্ৰত আমি কিভাৱে কাম কৰিব পাৰিম, সকলোৰে বুদ্ধি আৰু পৰামৰ্শ মতে আমি অনাগত দিনত আমাৰ কাৰ্যসূচী চলাই লৈ যাম।